নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। কৰোনাৰ বাবে 10 দিন বন্ধ ঘোষণা কৰিছে এখন বিদ্যালয়। কোভিডৰ বাবে এবাৰ বঙাইগাঁৱত 10 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে এখন বিদ্যালয়। বঙাইগাঁও জিলাৰ বাহিৰা চেংমাৰী গাঁৱৰ 6 নং ৰচিগাঁও বাহিৰা চেংমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰনাথৰ দেশত কৰ্মৰত অৱস্থাত COVID-19 পজিটিভ পোৱাৰ পিছত আজি পুনৰ বিদ্যালয়খনত বন্ধৰ ঘোষণা কৰে আৰু বিদ্যালয়ত সকলো কণমানি ছাত্ৰ ছাত্ৰীকে কৰোৱা হৈছে কোভিড পৰীক্ষা। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে 10 দিনৰ বাবে বন্ধ কৰি দিছে বিদ্যালয়খন। উল্লেখ্য যে ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰাও দেখা পোৱা গৈছে। গেৰুৱা গৰু লাগে সত্যৰঞ্জন বৰাক। ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটত গৰু বিহু উদযাপন কৰিব সত্যৰঞ্জন বৰাই। ৰাজ্যত আজিৰ পৰা ৰঙালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। ইয়াৰ মাজতে গৰু বিহুৰ সন্দৰ্ভত মন্তব্য কৰিছে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই। গেৰুৱা গৰু লাগে সত্যৰঞ্জন বৰাৰ। গৰু বিহু মানেই গৰু পূজা। কুটুম্ব সুৰক্ষা মিছন নামৰ সংগঠনটোৰ সহযোগত গৰু বিহুৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটত গৰু বিহু উদযাপন কৰিব সত্যৰঞ্জন বৰাই। কৰোনাত আক্ৰান্ত বিহুৰ বিলৈ, তাতে ফুটিছে চিন্তাবিদ গায়কৰ শব্দৰ শিলৈ। আকৌ বিতৰ্কত ডাক্তৰ হীৰেন গোহাঁই। কোভিড সৃষ্ট পৰিৱেশৰ মাজত বিহু অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে। তেওঁ কৈছিল, লাখ লাখ মানুহৰ কথা নাভাবি কেৱল কেইজনমান শিল্পীৰ কথা ভাবিলে ভাল নহ'ব। বিহু নিৰ্দেশনাক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডাক্তৰ গোহাঁয়ে এইবাৰ আড়ম্বৰনে ঠেলা হেঁচা কৰি ৰাইজক বহুৱাই 6ৰ পৰা 7 ঘণ্টা মঞ্চত বিহু নৃত্য পৰিৱেশন কৰাটো বিপদজনক বুলি উল্লেখ কৰিছিল। ৰঙালী বিহুৰ উদযাপনৰ বাবে জাৰি কৰা কঠোৰ নিৰ্দেশনা সন্দৰ্ভত ইয়া আছিল তেখেতৰ মত। বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল, কোভিডৰ যিটো দ্বিতীয় ৰূপ এইটো অতি সংক্ৰামক আৰু মাৰাত্মক। কিছু সংযম হ'বলৈ পৰামৰ্শ দি বিহু অনুষ্ঠিত কৰাৰ নামত শ শ দৰ্শকক ওচৰা ওচৰিকৈ বহুৱাই মঞ্চত বিহু পৰিৱেশন কৰাটো উচিত কাম নহ'ব বুলি তেখেতে মন্তব্য কৰিছিল। লগতে তেওঁ কৈছিল, বিহু মঞ্চত শিল্পীসকলৰ আমাৰ যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ এটা উপাৰ্জনৰ বাট ওলায়। সেইটো মই বুজো, আপোনালোকেও বুজে, কিন্তু তেওঁলোকৰ বোলে প্ৰতিজনে 3 লাখৰ পৰা 6 লাখ টকা এবাৰতে এখন মঞ্চৰ পৰা দাবী কৰে। আনহাতে বুদ্ধিজীৱীয়ে সাধাৰণ মানুহবোৰে মাহে 10ৰ পৰা 12,000 টকা উপাৰ্জন কৰে বুলি মন্তব্য কৰি তেনেকুৱা সাধাৰণ লোকসকলৰ কথা ভাবিব লাগিব বুলি কৈছিল ডাক্তৰ হীৰেন গোহাঁয়ে। তেখেতৰ এই কথাক লৈ সমালোচনা সৃষ্টি হ'ব বুলি জানিয়ে এই কথাও তেওঁ কৈ থৈছিল যে মই এই অপ্ৰিয় সত্য ক'বলৈ বাধ্য হৈছোঁ আৰু তাৰ কাৰণে মই ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিছোঁ। বিহু কমিটিয়ে চৰকাৰে দিয়া নীতি নিৰ্দেশনা বিৰোধ কৰি নিশা 11 বজাৰ পৰিৱৰ্তে অতি কমেও 12 বজালৈকে বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি চৰকাৰক দাবী জনাইছিল। বিহুৰ কেইদিনমানৰ পূৰ্বে বিহু কৃষ্টি পৰিষদ অসমৰ ৰাইজক এক গুহাৰি জনাইছিল। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে, যদি নিৰ্বাচনৰ সময়ত কোভিড ফেক্টৰ নহয়, বিহু অনুষ্ঠিত কৰাত কোভিড কিয় বাধা হ'ব? নিৰ্বাচনী সভাসমূহত প্ৰচাৰত ৰাইজে নেতাই মানি চলা নাছিল কোভিড প্ৰটকল। স্বাভাৱিকভাৱে শিল্পীসকলেও এটা হতাশা জোৰা বছৰৰ পাছত এইবাৰ বিহু অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে। আৰু তাৰ পাছতে আকৌ কোভিডৰ প্ৰৱেশ এক চিন্তাৰ কাৰণ হৈ পৰিছে। নিৰ্বাচন আৰু বিহুক একেলগ কৰি যুক্তিগতভাৱে নেতাই যদি পাৰে ৰাইজে কিয় নোৱাৰে বুলি তুলি ধৰা যুক্তি কিমান সমীচীন হ'ব সেয়াও এতিয়া বিচাৰ্যৰ বিষয়। কাৰণ নিৰ্বাচনী ৰেলীৰ সময়ত নিৰ্বাচনী প্ৰচাৰত কোভিড প্ৰটকল মানি তেওঁলোকে নিৰ্বাচনৰ সেইবোৰ মিটিঙত তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল।
নিৰ্বাচনী সভাত যদি কোভিড প্ৰটকল মানিবলৈ বাধ্য নহয় তেনেহলে বিহুত কিয় কৰা হ'ব এইবুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে বিহু উদযাপন কৰাটো প্ৰতিজন অসমীয়াই বিচাৰে উপাৰ্জনৰ অন্যতম উৎস শিল্পীসকলৰ উপাৰ্জনৰ পথ বন্ধ হোৱাটো কোনেও নিবিচাৰে একেদৰে বিহু উদযাপনৰ নামত কৰোনাৰ সৈতে মিতিৰালি পতা বিষয়টো সাধাৰণ লোকৰ দৃষ্টিকোণৰে ভাবিব লগা বিষয় এৰা ধৰাৰ মাজেৰে আমি বিহু পাতিব লাগিব লগতে মনত ৰাখিব লাগিব কৰোনাকো সেই প্ৰসংগতে ডাক্তৰ হিৰেন গোহাঁই বিহু অনুষ্ঠিত কৰা সন্দৰ্ভত তেখেতৰ দৃষ্টিভংগীক নুই কৰিব নোৱাৰি শিল্পী সকলোৰো ইয়াৰ প্ৰতিক্ৰিয়া নিশ্চয় থাকিব সমাধানৰ পথ বিচাৰিলে নিশ্চয় ওলাব নিৰ্বাচন পাতিছে বুলিয়ে বিহু কিয় পাতিব নোৱাৰিব বুলি আকুৰগুছ হৈ বিহু অনুষ্ঠিত কৰাৰ নামত কৰোনাৰ বেহা পাতিবলৈ দিলে হিতে বিপৰীত হোৱাৰ ভয় চৰকাৰী পক্ষই নিৰ্বাচনৰ সময়ত যি উৰ্ধবাহু প্ৰদৰ্শন কৰিলে এতিয়া বিহু নাপাতিব বুলি ক'বলৈ তেওঁলোকৰ সাহস নাই আৰু এই সন্দৰ্ভত এক সুস্থ আলোচনা সমাধানৰ পথ বিচৰাৰ পৰিৱৰ্তে ইয়াৰ গইনাৰে তথাকথিত এজন গায়কে ডাক্তৰ হিৰেন গোহাঁইৰ সন্দৰ্ভত কৰা মন্তব্য দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু এই গায়কগৰাকীয়ে হিৰেন গোহাঁইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া তেওঁক সমাজ জীৱনৰ পৰা অৱসৰ লৈ তীৰ্থ ভ্ৰমণলৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰিলে অসমীয়া সমাজ জীৱনলৈ ডাক্তৰ হিৰেন গোহাঁইৰ অৱদান বহুত আছে বহু সময়ত তেখেতৰ স্থিতি গ্ৰহণযোগ্য নহ'ব পাৰে যুক্তিৰে সেইবোৰ নৎসাত কৰিব পাৰি তাকে নকৰি এগৰাকী বিশিষ্ট ব্যক্তিক নতুন প্ৰজন্মৰ এজন গায়কে কটাক্ষ কৰি কৰা এনে মন্তব্য অসমীয়া সমাজ জীৱনত শোভা নাপায় বিশিষ্ট চিন্তাবিদগৰাকীৰ সন্দৰ্ভত ভৃগু কাশ্যপ নামৰ গায়কগৰাকীয়ে কৰা মন্তব্য বিহু বতৰত এক এইবাৰ বিশৃংখল সমাজ ব্যৱস্থাৰ প্ৰতিফলন হিচাপেও গণ্য কৰিব পাৰি তেখেতৰ মন্তব্যৰ বিৰুদ্ধে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁতে ন্যূনতম সৌজন্যতা প্ৰদৰ্শন কৰাটো প্ৰয়োজন আছিল বিহু হ'ব পূৰ্বৰ তুলনাত এইবাৰ বিহু ব্যতিক্ৰম হোৱাৰ সম্ভাৱনা অধিক পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনা গৰু গা ধোৱা বা আন বহাগ বিহুৰ পৰম্পৰা ৰক্ষা কৰাত চৰকাৰী বাধা নাই বাধা আহিছে পুৱতি নিশালৈকে বিহুৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাক লৈ আজি হৈছে উৰুকা নাৰায়ণপুৰত মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠা পনা প্ৰস্তুতত আজি অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ উৰুকা ৰাজ্যৰ চৌদিশে হেঁপাহৰ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সকলোৱে ব্যতিক্ৰম নহয় নাৰায়ণপুৰতো চেনেহৰ বিহুটিক লৈ ব্যস্ত হৈ পৰিছে সকলো নাৰায়ণপুৰৰ মুৰানী গাঁৱৰ মহিলাসকল একগোট হৈ বিহুৰ জা জলপান প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কোনোৱে যদি ঢেকি দিছে আন কোনোৱে আকৌ পিঠা ভাজিছে বগা পিঠা তেল পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল আন একাংশ ব্যস্ত হৈছে জেতুকা খুন্দাত এক কথাত ক'বলৈ গ'লে বিহুক লৈ এতিয়া সকলোৰে বাঢ়িছে সীমাহীন ব্যস্ততা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ তিহাৰ জেলত এবাৰ প্ৰৱেশ কৰিছে কৰোনা ভাইৰাছে তিহাৰ জেলত 52 গৰাকী কয়দীৰ দেশত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ 7 গৰাকী বিষয়াও আক্ৰান্ত হৈছে এই কৰোনাত আক্ৰান্ত হোৱা 3 গৰাকী কয়দীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটজনক আছে বুলি জনাইছে বৰ্তমান জিলা প্ৰশাসনে জেলৰ চৌহদত জাৰি কৰিছে হাই এলাৰ্ট